মৰিল তাইৰ কাৰণে মৰিল মানে মই চকু সেইখিনি সময়ত মানে কাণ এখন বন্ধ কৰি থ'ব লগা হৈছিল এনেকুৱা লাগি গৈছিল যে কি হৈ গ'ল লাইফটোত চব দেখোঁ খেলি মেলি হৈ গ'ল ইফালেও ছাপোৰ্ট নাই সিফালে মোৰ ঘৰৰ ফালেও ইমান অৱস্থা নাই এনেকুৱা এটা বেয়া শব্দ কৈছে মানে ইয়াত ক'বলৈ মানে ভাষা নাই মানে আমাৰ ঘৰত মই 4টা পৰিয়ালৰ লগত ডাঙৰ হৈ যোৱা সেনেকুৱা পৰিস্থিতি মই দেখাই নাই তাৰমানে চুৰি গলত থোৱা কিবা থোৱা কিন্তু সেই সময়খিনিত মই যেতিয়া মামাহঁতৰ লগত এবাৰ ভাবিছোঁ যে কি গাড়ীৰ দৰ্জা খুলি দিওঁ মই মৰি যাওঁ আহি থাকোঁতে গুৱাহাটীত। নমস্কাৰ, মই হিমাশ্ৰী শইকীয়া। আজি আমাৰ লগত আছে শ্বাহিদা খানম। তেখেতৰ বহুতো ক'বলগীয়া আছে, সেইটো কাৰণে আমাৰ ষ্টুডিঅ'ত তেখেতক মাতি আনিছোঁ। চ' তোমাক তুমি বুলি কৈছোঁ যিহেতু সৰু বয়সত, তোমাক স্বাগতম জনাইছোঁ আৰু তোমাৰ যিখিনি ক'বলগীয়া আছে যেনেকৈ ক'ব বিচাৰা ক'ব পাৰা। থেংক ইউ ছ' মাছ আৰু মোৰ ফালৰ পৰা তোমাক বহুত বহুত নমস্কাৰ। আৰু মই শ্বাহিদা, মই ৰঙিয়াৰ পৰা কৈছোঁ। ৰঙিয়া বুলি ক'লে মোৰ ঘৰ দুখন হয়, এখন ৰঙিয়াত হয় আৰু এখন মোৰ গড়েশ্বৰ হয়। কাৰণ মোক বিয়া দিছিল গড়েশ্বৰত আৰু মোৰ আম্মাহঁতৰ ঘৰ হ'ল ৰঙিয়াত। আৰু মোক বিয়া দিছিল 2020 চনত 24, তেতিয়া মোৰ 23-22 মান হৈছে আৰু 22-20 মান হৈছে। বিয়া হ'ব এতিয়া মোৰ বৰ্তমান 3.5 বছৰমান হৈ গ'ল। তাৰপিছত কি হৈছিল মানে জীৱনত তোমাৰ বহুতো ঘাত প্ৰতিঘাত গৈছে আৰু বাবু এটা আছে। আৰু বিয়া বুলি ক'লেতো বা ছোৱালী মানুহৰ বিয়া বুলি ক'লেতো ঘৰক লৈ কেনে যাৰ এজনী ছোৱালী বহুততো এটা ডাঙৰ এটা উৎসৱ ন, ক'ব গ'লে বহুত মনত কিবা ভাবি বা কিবা এখন সংসাৰ কৰিম, নতুনকৈ ঘৰ এখন সাজিম, সকলোৰে ইচ্ছা থাকে ন। সেইটো হিচাপত মোকো ঘৰৰ পৰাই বিয়া দিছিল, কিন্তু ঘৰৰ পৰাই বিয়া দিয়াৰ উদ্দেশ্য হ'ল মোৰ পঢ়িব মন আছিল, কিন্তু মোৰ দেউতাৰ কিডনীৰ প্ৰব্লেম হৈছিল, সেইটো কাৰণে অলপ বেছি বেমাৰ হ'ল গুৱাহাটী এপলত। কাৰণ সেইটো কাৰণে মোক সোনকালে বিয়া দিয়া হ'ল, কাৰণ আব্বাৰো ইচ্ছা আছিল, সেইটো কাৰণে মোক বিয়া দিয়া গ'ল। কিন্তু যিটো পৰিস্থিতিত মই তেওঁক জানিছিলোঁ, কাৰণ ভাল পোৱাও হয়, এক চাইডেদি ভাল পোৱাও হয় আৰু এক চাইডে মানে কি হয় ঘৰৰ পৰা চাই দিয়াও হয়। কাৰণ ভাল পোৱা বুলি ক'ব গ'লে তোমাৰ বহুত দিন ৰিলেশ্যনশ্বিপ এটাত থকা যায়, কিন্তু মই ইমান দিন ৰিলেশ্যনশ্বিপ এটাতো নাছিলোঁ, কাৰণ ডাইৰেক্ট ঘৰত আহি গৈছিল। সেনেকৈ বিয়া হ'লোঁ 2020ত। ঘৰত আহি ঘৰৰ মানুহো চাব গৈছিল, ভাল লাগে বুলি কৈছিল। কিন্তু তেওঁ মোক এটা কথা কোৱা নাছিল যে কি সিহঁতৰ ঘৰৰ মানুহে মোক অপচন্দ কৰে। অপচন্দ কৰাৰ কাৰণটো হৈছে কি সিহঁতৰ ঘৰৰ মানুহৰ লগত আমাৰ ঘৰৰ মানুহ নিমিলে। নিমিলে মানে কি হয়, মানুহৰ কিছুমান বহুত মানুহে বিচাৰে ন যে কি ছোৱালী ঘৰৰ মানুহো বহুত ধনী হ'ব লাগিব, বিচাৰে ন, বহুত সম্পত্তি থাকিব লাগিব। হয়, সিহঁতে বহুত ধনী ঘৰৰ হয়, ইমানো ধনী ঘৰৰ নহয়, কিন্তু আমাৰ লগতকৈ বহুত ধনী মানুহ হয়। কিন্তু যিহেতু মোৰ দেউতাই খেতি বাতি কৰে আৰু ময়ে ঘৰৰ ডাঙৰ ছোৱালী আৰু মোতকৈ সৰু ভাইটি এটা আছে, আমাৰ 4জনে পৰিয়াল। কিন্তু ভবা নাছিলোঁ যে জীৱনত ইমান লাইফটোত ইমানখিনি পাম বুলি, কিবা দুখ বেদনা। কিন্তু যদি মানে তেখেতে যদি মোক প্ৰথমতে যে কথাটো ক'ল হয় যে আজি মোৰ লাইফটোত এনেকুৱা নঘটিল হয়, কিন্তু সেইটো ভাগ্যৰে লিখন বুলিয়ে ক'ব লাগিব। কাৰণ যিহেতুৱে বিয়া বোলা বস্তুটো এবাৰে হয়, কিন্তু বিয়া হ'লোঁ তাৰপিছত আজিকালি বাৰু বাৰে বাৰে হয়, কিন্তু মোৰ লাইফত এবাৰ বুলিয়ে মই ভাবিছোঁ। কাৰণ বিয়া যিমান সহজ সিমান টানো হয় মোৰ কাৰণে। কাৰণ ছোৱালী জীৱন এটাত ইমান সহজ নহয়, এখন ঘৰৰ পৰা এখন বিদায় লোৱা আৰু সেইখন আঁকোৱালি লোৱাৰ পিছত যদি কোনোবাই যদি আপোনাক আকৌ এডজাষ্ট কৰি নলয়, মানি নলয়, তাৰ কাৰণে দুখৰ কথা মোৰ বোধৰে একো নাই। আৰু বিয়া হ'লোঁ ঠিক আছিল, কিন্তু সিহঁতৰ ঘৰৰ ফালৰ পৰা যিটো মোক বিয়াৰ প্ৰথম অৱস্থাৰ পৰা সিহঁতে মোক দেখিব নোৱাৰে। ধনী নোহোৱা কাৰণে নেকি? ধনী নোহোৱা সিহঁতৰ মনত কি নাজানো, কাৰণ সিহঁতৰ মানে কি হয় 3টা ল'ৰা হ'লে এখেত 2 নম্বৰ হয়, 2 নম্বৰ হ'লে সিহঁতৰ বাকী কেইজনতকৈ এখেতে অলপ বেছি জানা বুজা আছিল। কাৰণ গুৱাহাটীত এখন কেফেও আছিল তেখেতৰ, অলপমান শিক্ষাৰ ফালৰ পৰা ঘৰৰ ফালৰ পৰা থাকে নহয় অলপ জানা বুজা, সেনেকুৱা আছিল। কিন্তু সিহঁতৰ মাজত কি হ'ল নাজানো মই, সিহঁতৰ সেইটো আগত কিজানি তেখেতে কিবা ভালদৰে বজাৰ পাতিৰ ফাল, গাঁৱৰ মানুহৰ বিলাকৰ এনেকুৱা থাকে নহয় বিধাত বা বজাৰ পাতি কাপোৰ কানিৰ পৰাই যি বস্তুবোৰ পৰা পাই সিহঁতক দিছিল। কিন্তু চোৱা আজিৰ ডেটত যেতিয়া এটা বিয়া নপতা ল'ৰা আৰু বিয়া পতাৰ পিছত যেতিয়া ৱাইফটো যাব, ৱাইফটোক অলপ হ'লেও তোমাৰ মৰমৰ ফালৰ পৰা হওক অলপ ফালৰ পৰা হ'লে কেয়াৰ কৰিব। কাৰণ ছোৱালী এটা নিজৰ ঘৰ এখন এৰি বেলেগ এখনত আহে ন, কাৰণ সিহঁতে সেইটো মনত ভাবি ল'লে নেকি নাজানো। কিন্তু মোৰ জনাত মোৰ ছাইডৰ ফালৰ পৰাই আৰু তেখেতৰ ফালৰ পৰাই দুটাকে মৰম সুমন দিছিল। কিন্তু কি বা হ'ল নাজানো, সিহঁতে মোক এইটো নজৰত চালে যে কি অহাৰ পৰাই
মানে কি আমাক নাচায়, আমাক নিদিয়ে। আচ্ছা, মানে হাজবেণ্ডে নিদিয়ে? হাজবেণ্ডে নিদিয়ে, কিন্তু তেখেত কিন্তু সেনেকুৱা মানুহ নাছিল। কিন্তু দুটাকে সমান ছাপোৰ্ট কৰে। সিহঁতৰ মানে কি, মানে মোক ছাপোৰ্ট কৰিব নালাগে, সিহঁতক ছাপোৰ্ট কৰিব লাগে, এনেকুৱা বিভেদ মাজত আনি দিলে। তেওঁলোকক মানে আপোনাৰ হাজবেণ্ডে তেওঁলোকক কি চোৱা নাছিলে নি আপোনাক বিয়া পতাৰ পিছত? টোটেলি চাইছে, কাৰণ আমি এটা একে যৌথা পৰিয়ালত আছিলোঁ ন। আৰু তাৰপিছত আৰু মইতো সিহঁতৰ লগতে আছিলোঁ, কাৰণ তেখেত থাকে গুৱাহাটীত, মই থাকোঁ গাঁৱৰ ঘৰত। কাৰণতো থাকিব লাগিবতো মই সিহঁতৰ লগতে ন, এটা ফেমিলিৰ লগত। কিন্তু মই সেই পৰ্যায়ত যিমান মই মানে সহ্য কৰিছোঁ এজনী ছোৱালীয়ে আজিৰ যুগত, মই বৰ্তমান এতিয়া কৈছোঁ, এতিয়া যদি মই সেনেকুৱা পৰিস্থিতিত যদি বৰ্তমান মানে থাকিব লগা হয়, কিন্তু মই আৰু সহ্য নকৰিলোঁ হয়। আৰু যেতিয়া মই তেতিয়া অলপ সৰু হৈছিলোঁ না, বেছি নাজানিলোঁ, কিন্তু সেইটো বস্তু সহ্য কৰিব লগা হ'লোঁ। আৰু চবতকৈ ডাঙৰ কথা হয়, যেতিয়া মানুহে তোমাক সঁচা কথা কৈ থাকে না, তুমি কাৰোবাক বিশ্বাস কৰি লোৱা, কাৰোবাক ধৰি লোৱা তুমি ভাল পালা, কিবা এখন সংসাৰত গুচি গ'লা, যেতিয়া তুমি বিশ্বাস কৰি থাকিবা, সেইটো বস্তু মোৰ বোধৰে বহুত ডাঙৰ বস্তু ন। ঘৰৰ মানুহে যিমান যি নকওক কিয় এখন সংসাৰত, আম্মা তেওঁলোকৰ আব্বাই বা সিহঁতৰ বৌ ককা যোনে যিমান নকওক, যেতিয়া তোমাৰ হাজবেণ্ডটো ছাপোৰ্টত থাকিব নহয়, তেতিয়া মানে কি বস্তুটো এডজাষ্টমেণ্ট কৰি যাব পাৰি ন। যেতিয়া তোমাৰ হাজবেণ্ড ছাপোৰ্টত নহ'ব, তেতিয়া মোৰ বোধৰে সেইখন সংসাৰ নকৰাও ভাল হ'ব। কিন্তু মোৰ বোধৰে সিহঁতে গোটেইকেইজনে যেতিয়া এটা মোৰ ফালেও মানে কি হয়, কেতিয়াবা এনেকুৱা হয় তোমাৰ তৰ্ক লাগিলে এখন ৰাইজ একফালে থাকে, কিন্তু মোৰ হাজবেণ্ড মোৰ ছাইডে ফালে একফালে থাকে, সেনেকুৱা হয়। আৰু সেনেকুৱা বহুত ঘটনা গুচি গৈছে, যাৰ কাৰণত মানে সিহঁতে কি ভাবে, এনেকুৱা পৰ্যায় গুচি গৈছে, মানে কি মাকে কয় যে তেখেতে এবাৰ কাজিয়া লাগোতে তেখেতে ক'লে কি কৰা ভাল হ'ব, ইমান যদি লাগি থাক, কাৰণতো মইতো পলাই যোৱা নাই ন। মাল বস্তু আমাৰ গাঁৱৰতো সেইটোৱে বিচাৰে ন, মাল বস্তু তোমাৰ ডাঙৰকৈ বিয়া পাতি এখন সমাজত লৈ গুচি গৈছে মোক। মাকে ক'লে মাকক ক'লে যে কি বিচৰা, মানে কি মই একজুই লৈ সুখী নোহোৱা, তোমালোকে কি বিচৰা? তাৰপিছত ডাইৰেক্ট কৈ দিলে, এটা কাম কৰে তেনেহ'লে এৰি দিয়া। আচ্ছা, সেনেকুৱা কথা। আৰু তাত মোক এৰিব, কিয়? তেওঁলোকৰ মানে তোমাৰ পচন্দ নহয়? মোৰ মানে সিহঁতৰ কি, মই সেইটো আজিলৈকে বুজি নাপালোঁ, মোক কিয় পচন্দ নকৰে। এতিয়া যে তুমি এইখিনি কথা কৈ আছা, তেওঁলোকৰ হয়তো ভিডিঅ'টো চাব, তেওঁলোকে কিবা যদি সেইটো ন প্ৰব্লেম। কাৰণ চোৱা, বা যদি মই মিছা কথা বা বুলি ক'লোঁ, কাৰণ চোৱা যদি মই মিছা কথা ক'লোঁ হয়, কাৰণ তেতিয়া ভিডিঅ' এটা দিব, তোমাৰ ওচৰত অহাটো মোৰ কৰ্তব্য নাছিল ন। কাৰণ মিছা অপদত এটা লাইফত বা এনেকুৱা এটা পডকাষ্টত বহি মই কিবা ক'ব কাৰণে ন, কাৰণ সিহঁতে চাওক, কাৰণ মইতো নোহোৱা কথা কোৱা নাই নহয়, সেইটো কিহৰ প্ৰব্লেম হয়নে নহয়? কেতিয়াবা এনেকুৱা হয়, মানে ধৰি লওক ষ্টৰিটো কৈ গ'লা নহয়, সেই ছেকেণ্ড পাৰ্টিজনে ফোন কৰিব, তাৰপিছত মানে কয় যে সেইটো হ'বই নোৱাৰে। মানে কয় কিছুমানে যে সেইটো কাৰণে মানে এটা জেং হয়, মানে দেই কয় যে এইটো এনেকুৱা নহয়, আমাৰ ফালৰ পৰা এইটো এনেকুৱা আছিল, তেওঁ অলপ মিছাকৈ ক'লে, কিবা কিবি এনেকুৱা ধৰণৰ ফোন কলছ আহে মানে। হয়, সেইটো নহয়। কাৰণ চোৱা, মই মোৰ লাইফটোৰ লগত, কাৰণ মই যেতিয়া মোৰ বাবু এজনো হৈছে, বাবু এটা আছে, তাৰ 4 বছৰ হৈছে, কাৰণ মই এটা মাক হৈ এনেকুৱা মিছা অপবাদ কৰিবলৈ মোৰো ইচ্ছা নাছিল। আৰু কাৰোবাৰ সৈতে ইমান ডাঙৰ মিছা কথা কৈ কেমেৰা সন্মুখত আহিতো মোৰ মিছা ক'বলগীয়া একো নাছিল ন। মানুহে কেতিয়াই এটা বস্তু ক'ব বাধ্য হৈ যায়, যেতিয়া মানে মনৰ দুখ অধৈৰ্য হৈ যায়, হয়নে নহয়, তেতিয়া ক'ব বাধ্য হৈ যায়। তাৰপিছত এনেকৈ বহুত সিহঁতৰ লগত এনেকুৱা কাজিয়া পেচাল হৈ থাকিল। তাৰে পিছত সিহঁতে আমাক বেলেগ ছাইড কৰি দিলে, আৰু বেলেগ কৰি দিলে, যদি খাব নোৱাৰা বেলেগ হোৱাৰ পিছতো মানে সিহঁতৰ এনেকুৱা হৈ গৈছিল। একদিন মানে কি হ'ল, মই ঘৰত আহিলোঁ, ঘৰত আহোঁতে তোমাৰ কেতিয়াবা এনেকুৱা হয় না, কাপোৰ কানি বান্ধোতে বৰ্ডৰ লাইট চাবচোন, বৰ্ডৰ লাইট অন কৰোঁতে বা কেতিয়াবা চুইচটো দি থৈ অহা যায়, বহুতৰ সেনেকুৱা প্ৰব্লেম হয় ন। মোৰো একদিন কি হ'ল, এনেকৈ বাবুৰ লগত জলবাজি, সৰু বাচ্ছাৰ লগততো সেনেকুৱা হয়েই ন, বাবুৰ লগত জলবাজি আহোঁতে বৰ্ডৰ লাইট এটা অন কৰি থৈ অহা গ'ল, লাইটৰ চুইচটো অন কৰি থৈ অহা গ'ল। নেক্সট বাৰ কি হ'ল, হাজবেণ্ডটো গুৱাহাটীত আছিল, মই হাজবেণ্ড নাহোকে মানে কি মই ঘৰৰ পৰাই আমাৰ মাদেকেইটাত ঘৰত আহিলোঁ, ৰঙিয়াত আহোঁতে বৰ্ডৰ লাইটটো অন হৈ থাকোঁতে সিহঁতে মোক একবাৰ কল কৰিব লাগিছিল, যদি কাৰোবাৰ সিহঁতৰ মনত ভাল ভাৱ আছে আৰু যে শুনো বৰ্ডৰ লাইটটো অফ হৈছে, বিল উঠিব। এটা লাইটতো খুব বেছি বিল নুঠে ন, কাৰণ চোৱা যদি মানুহৰ মনত কিমান বেয়া ভাৱ হ'ব পাৰে, মোক ক'ব লাগিছিল ফোন কৰি যে বিল উঠিব। সিহঁতে কি কৰিছে, ভেণ্টিলেশ্যন যে আছে, এই সৰু সৰু ভেণ্টিলেশ্যনতে সেই হাকটা ভৰাইছে, হাকটা ভৰাই দিলে, এই গছ কাটে যে গাঁৱত যে গছ কাটে সেনেকুৱা চুৰিৰ দৰে সেই হাকটা ভৰাওঁতে মানে কি ভেণ্টিলেশ্যনৰ ওপৰেদি ভৰাওঁতে তোমাৰ সেই মোৰ মানে কি আগৰ এতিয়া বস্তুবিলাক আংলাডাল মানে কি হয়, ডাঙৰ হয়, অলপমান ওখ হয়, কাপোৰ থোৱা, সেইডালত টান মাৰি দিছে। কিন্তু চোৱা, বোটখান আছে আংলাডালৰ পিছফালে, কিন্তু যেতিয়া মোৰ হাকটাডালেদি টান মাৰিছে, তেতিয়া মোৰ বস্তুটো টাচ হৈছে, তাৰে পিছতহে বোটখানত টাচ হৈছে। এইটো জানি বুজি আংলাডাল ছিঙি ভাঙি পেলাইছে।
কিন্তু সিহঁতৰ দেউতাকে ভাঙিছে সেইটো দেউতাকে ভাঙি তাত পেলাই থৈ দিছে যেতিয়া হাজবেণ্ড আহিল মইতো যোৱাই নাই হাজবেণ্ডৰ আহি বেয়া লাগিল কৈছে এইটোতো মোৰ বস্তু নহয় এইটো তাই মাকহঁতৰ পৰা কিবা কষ্টত আনা বস্তু ন কষ্টত দিয়া বস্তু কাৰণ ছোৱালী এটা বিয়া হ'লে যিখিনি মাল বস্তু লৈ যায় এটা কিবা কষ্টত স্মৃতিত এটাত লৈ যায় ন সেইটো বস্তু তাৰপিছত সিহঁতক ক'লে যে কি ভাল কৰি দিবি হাজবেণ্ডে ক'লে ভাল কৰি দিবি বুলি কৈ বাৰাণ্ডাত থৈ দিলে তাৰপিছত মোক ঘৰত আহি ক'লে যে কি আব্বাই তোমাৰ এনেকৈ ভাঙিছে মোৰ অলপ খং উঠিল মই কৈছোঁ কিয় ভাঙিব লাগে বৰ্ডৰ এটা লাইট দি থওঁতে কি হয় এনেও মানুহে কয় যে কি ঘৰৰ ভিতৰত লাইট দি থ'ব লাগে বোলে মানুহ নাথাকিলে একো নহয় সেইটো পিছত এনেকৈ গুচি গ'ল একো নাই এনেকৈ মানে 2 মাহ 3 মাহ গুচি গ'ল আংলা সেনেকৈ বাহিৰতে পৰি থাকিল ভাল কৰি নিদিলে নাই একদিন আমি আকৌ মই ঘৰত গ'লোঁ সিহঁতৰ কথা নাই বতৰ নাই পুতেকে বাপেকে সিহঁতে কি আলোচনা কৰিছে মই এইটো মিছা ক'ব লগা একো নাই কি আলোচনা কৰিছে মই ৰুম ঝাৰু দিছোঁ মই একো বা গমেই পোৱা নাই সিহঁতে মানে বাহিৰত মানে গৈছে কিবা আলোচনা কৰি আহিছে যে পুতেকে বাপেকে ক'ব পাৰে যে তাইৰ আংলাডাল কিয় ভাল কৰি দিয়া নাই সেইটো মই একো নাজানো কিন্তু ডাইৰেক্ট আহি ডাইৰেক্ট মোক চুৰি গলত থৈছে বাপেকে এনেকুৱা এটা বেয়া শব্দ কৈছে মানে ইয়াত ক'বলৈ মানে ভাষা নাই মানে আমাৰ ঘৰত মই 4টা পৰিয়ালৰ লগত ডাঙৰ হৈ যোৱা সেনেকুৱা পৰিস্থিতি মই দেখাই নাই তাৰমানে চুৰি গলত থোৱা কিবা থোৱা আৰু মোৰ বয়সো তেতিয়া কম মই মানে থতমত খাই গ'লোঁ আৰু কি হ'ল কিয় এনেকুৱা কৰিলে তাৰে পিছত আকৌ মই তেখেতে মোক ক'লে তুমি যোৱা মই আৰু ৰিস্ক নলওঁ কাৰণ তেখেতৰ এটা ভুল ধাৰণা আছিল মোৰ বোধহয় তেখেতৰ ভুল এটা ধাৰণা আছিল কি তেখেতে মোৰ ছাইডেও মাত দিব নোৱাৰে মোকে লগা হ'লে মানে কি হয় ৰুমত দৰ্জা মাৰি কেনে বন্ধ কৰি কেনে থৈ দিব তুমি চুপ থাকা কিন্তু তেখেতে সিহঁতকো একো ক'ব নোৱাৰে 2 ছাইড হৈ থাকে তেখেতে সেইটো মোৰ হিচাপত এটা ছোৱালীয়ে সেনেকুৱা হাজবেণ্ড পোৱাতকৈ নোপোৱাই ভাল মোৰ বোধহয় কাৰণ কিয় তুমি যদি ধৰি লওঁ মোৰ ভুল হয় মোক 2 চৰ মাৰি দিয়া সিহঁতৰ লগত তুমি এনেকুৱা কিয় কৰিছা আৰু যদি সিহঁতৰ ভুল হয় সিহঁতক মাৰিব নালাগে সিহঁতক বুজাই দিয়া যে এইটো এনেকুৱা হয় কথাটো বুজি পাইছা না সেনেকুৱা হয় কিন্তু তাৰপিছত যেতিয়া মোক গলত চুৰি লগালে মোক তেতিয়া সি কৈছিল তুমি এটা কাম কৰা পুলিচ কেছ দিয়া ইহঁতৰ ওপৰত কেছ দিয়া তুমি এনেকৈ মই তোমাক গুৱাহাটীত এনেকৈ থৈ যাব নোৱাৰোঁ এটা ভয় হৈ গ'ল না সিটো গুচি যাব ন মোক এনেকৈ থৈ গ'লে তাৰপিছত মই ঘৰত ফোন কৰিলোঁ আম্মাহঁতে ক'লে যে কেছ দিব নালাগে এইগিলা বহুত দূৰৰ কথা একবাৰ আমি যাই চাওঁ কি এনেকুৱা কৰে যাই চাব গ'লে সিহঁতৰ লগত মানে কথা ক'লে কি হয় তোমাৰ সিহঁতে বেলেগ কথা ওলাই দিয়ে মানে মোৰ দুখ যদি নাইও সেই দুখটো ওলাই দিয়ে আৰু ওৰ পৰাই ত'ত সেনেকৈ কিন্তু এনেকৈ থাকি বহুত কষ্টত থাকিলোঁ 2000 আজি 2 বছৰ এবাৰ ছেপ্টেম্বৰৰ 1 তাৰিখ পৰিলে হাজবেণ্ড ঢুকাব মোৰ 2 বছৰ হ'ব তেখেতো মোৰ ঢুকাল গুৱাহাটীত এক্সিডেণ্ট হৈছিল কিন্তু মই সেই দিনটো সেই সময়খিনি মই নাজানো কাৰণ এনে আমাৰ যদিও ভাল পোৱা বা কিবা সিহঁতক ঘৰৰ অত্যাচাৰত নন ষ্টপ মোৰ তাত ফোনটো লগাই থৈ দিয়ে কাৰণ এটা ভয় সোমাই গৈছিল না তেতিয়াৰ পৰাই আৰু সিহঁতৰ ডাঙৰ কাকেকটো মানে বহুত অত্যাচাৰ কৰিছে বা কোনো ছোৱালীয়ে কেনেকুৱা অত্যাচাৰ নকৰক আজি যদি মই তোমাৰ তাত এইটো বস্তু দিব আছোঁ একমাত্ৰ কাৰণ হৈছে সিহঁতৰ ডাঙৰ ভাইটিটো যোনটো সিহঁতৰ ককা আৰু বহুত অত্যাচাৰ কৰিছে কাৰণ মানুহে যে কয় নাৰীক ধ্বংস কৰি দিব পাৰে এইটো সত্য কাৰণ ডাঙৰ বৌজনী যদি আজি তাই ভাল হ'ল কাৰণ তাই প্ৰথম আহিছিল ন ঘৰখনত তাই যদি ভাল হ'ল আজি তাইৰ দ্বাৰাই চব ঘৰখন মানে নষ্ট হৈ গ'ল আমাৰ তাই যদি ভাল হ'ল আজি মোৰ লাইফটোতো কিজানি এনেকুৱা নহ'লে চোৱা আজি আমি গৰমত অলপ মই এতিয়াই ৰঙিয়াৰ পৰা আহোঁতে এইখিনি গৰমত ভিজি গৈছোঁ ন এটা ছেফ হ'লে কিটচেন এটাত কিমান বনাব লাগে ন কিন্তু তাত যদি তেখেতক মই বাৰে প্ৰতি ফোন কৰি কৈ থাকোঁ তোমাৰ দেউতাই এনেকুৱা কৰিছে তোমাৰ তাত যদি ঘৰৰ পৰা এটাৰ পৰা 2টা ফোন কল যায় কিমান প্ৰেছাৰ পৰে ন গুৱাহাটী বুলি ক'ব গ'লে এখন কেফে এখনত সি মানে হেডেকে ল'লে নে টেনশ্যন ল'লে মই নাজানো আৰু তাৰপিছত সেই দিনটোত মানে কি হয় যেতিয়া মই ফোনটো লগাই থৈ দিওঁ সেইদিনাখনে আমাৰ পাকঘৰ যোনদিনাখন এক্সিডেণ্ট হয় আৰু সেইদিনাখনে পাকঘৰ বনোৱাৰ কথা আছিল আমাৰ এনেকৈ টাইচ নমাইছে সেইদিনাখনে মোৰ মোবাইলৰ ৰিচাৰ্জো কটা গৈছে তেখেতৰো মোবাইলৰ ৰিচাৰ্জ কটা গৈছে তাৰপিছত টিভিৰো ৰিচাৰ্জ শেষ গৈছে তেখেতক মই ক'লোঁ ফোন কৰিব লাগিছিল গধূলিতে এবাৰ ফোন কৰিছিল কৈছে নাই মই ফোন কৰিম দিয়া তোমাক গধূলি এটা পাৰ্টি আছে ৰাতি পাৰ্টিটো শেষ কৰি আহি তোমাক মই ফোন কৰিম দিয়া মই ভাবিছোঁ হয় আৰু একদিনো কিন্তু লাইফত একদিনো সেনেকৈ ফোন নকৰাকৈ নাথাকে মই মানে বাবুৰ লগত তোমাৰ এনেকৈ বিচনাত শুইছোঁ মোৰ টোপনি যোৱা নাই ভালকৈ টোপনি নাযায় এনেকৈ আছোঁ তাৰপিছত যেতিয়া 11টামান বাজি 10টা 10:30মান হৈছে 10টা 10:30 মানত তোমাৰ টাইচ মিস্ত্ৰীটো আহিছে তোমাৰ টাইচ লৈ আহিছে মই তাক ক'লোঁ মোবাইলটো দি আছোঁ একবাৰ মই ফোন কৰোঁ কাকেৰে কেনেকৈ ক'লোঁ ইমানবাৰ মই কমচে কম 10বাৰমান ফোন কৰিছোঁ
সি এক্সিডেণ্ট হৈ তেতিয়া 6 মাইলত পৰি আহিছে 10বাৰমান ফোন কৰোঁতে ৰিচিভ কৰা নাই তাৰে পিছত এতিয়াতো এনেকুৱা হ'ল মই সিহঁতেও মোক নামাতে মানে কাৰোবাক ক'ব যাব পাৰোঁ ফোনটো ৰিচিভ কৰা নাই না কাৰোবাক মানে কিবা ক'ব যাব পাৰোঁ তাৰপিছত এনেকৈ থাকি থাকি গুচি গ'ল তাৰপিছত আমাৰ কাষৰে এটা ঘৰৰ ছোৱালী আহিছে মানুহ কয় না চব মানুহ বেয়া হ'লে এটা মানুহ ভাল থাকেতো চব সমাজখনত তাই মোৰ বহুত লগ তাইক ক'লোঁ কাকেৰে ফোনটো ৰিচিভ কৰা নাই মোবাইলটো দিয়াছোঁ তাই অলৰেডি গম পাইছেই তাই কৈছে তই টোপনি মাৰি গৈছোঁ হ'ব যা মই কৈছোঁ কিয় টোপনি মাৰিম আকৌ তাৰে পিছত লাহে লাহে মই ঘৰটোৰ পৰা এনেকৈ বান্ধনা থুনিব গ'লোঁ কৈছে তেখেতৰ নাম মুক্তাৰ আছিল হাজবেণ্ডৰ নাম কৈছে মুক্তাৰৰ ভৰিখন ভাঙছি বোলে চুনুক ক'ব নালাগে যা মোক ঘৰত মাতে নাম চুনু মোক ক'ব নালাগে তহঁত যা আছ মই অলপমান চিঞৰ মোক কিন্তু সেই সময়খিনিতো মোক সিহঁতে কোৱা নাই সেইটো বাৰু বাদ দিলোঁ মই নাৰ্ভাছ ফিল কৰিম বুলি কিবা কাৰণত কোৱা নাই কিন্তু মই আকৌ আমাৰ ওচৰৰে দাদা এটাৰ গাড়ী এখন আছিল গাড়ী এখন ভাড়া কৰি ইয়াত মই GNRCত আহিলোঁ GNRCত আহি মই যিটো পৰ্যায় মানে মোক মেডিকেলত সোমাব নিদিয়ে মানে নালাগে আৰু তুমি দূৰত থাকা সোমাব নালাগে সিহঁতৰ মানে দাদাহঁতৰ মানে কথাবিলাক বেলেগ বেলেগ চোৱা আজি যদি মই যদি তাৰ লগত থাকিলোঁ হয় তাৰ লগত মই যদি ঘূৰি ফুৰি গুৱাহাটীত এনজয় কৰি ফুৰিলোঁ হয় তেতিয়া বেলেগ আছিল মোৰ লগত এক্সিডেণ্ট হ'লে বা মই ক'ৰবাত ঘূৰাব কাৰণে লৈ গৈছোঁ কিন্তু মই থাকোঁ গাঁৱত তেওঁ থাকে গুৱাহাটীত ন তেওঁ কি কৰিছে মইতো ক'ব নোৱাৰোঁ ন সেনেকৈ গুচি গ'ল যায় যেতিয়া আহিলোঁ এই তোমাৰ মেডিকেলত যে কাউণ্টাৰত এটা যে লিখা পৰা থাকে পুলিচৰ দৰে ড্ৰেছ পিন্ধি সি গম নাপায় যে মই একচুৱেলি তাৰ ৱাইফ বুলি ঘৰত আইচুত মানে গোটেইবিলাক সোমাই গ'ল মই অকল বাহিৰত বহি আছোঁ সি কৈছে শুনাছোঁ ভণ্টি মোক সোধাও নাই সিও জনা নাই মই ক'লোঁ কোৱাছোঁ কৈছে এইটো মুক্তাৰৰ বেগ লোৱা মই কৈছোঁ ইয়াত কি আছে কৈছে লোৱা এনেকৈ কৈছে মানে চাৰ্ট তোমাৰ তেজেদি ভৰ্তি হৈছে বেল চিঙি টিঙি এনেকৈ লৈছে তাৰপিছত মোৰ মামাহঁতেও চোৱা নাই নাচাই মই ডাইৰেক্ট বেগটো লৈ বাথৰুমত গুচি গ'লোঁ বাথৰুমত খুলি চাই মোৰ মাথা নষ্ট হৈ গৈছে ইমান ডাঙৰ এক্সিডেণ্ট হৈছেনে মই ঘৰত ভাবি গৈছিলোঁ কি হ'ব এতিয়া আমাৰ পানী বটল তোমাৰ কাপোৰ কানি এনেকৈ মানে গোটেই বস্তু লৈ আহিছিলোঁ মই ইমান ডাঙৰ এক্সিডেণ্ট হ'ব বুলি ভাবা নাই যেতিয়া মই আইচুত সোমাই গ'লোঁ সোমাই যাই মই দেখিলোঁ তাক মই চবই মানে ভয় লাগি গৈছে যে হয় নে নহয় যেতিয়া মোৰ লাষ্ট মুহূৰ্তত চাই আহিছোঁ তেতিয়া নাৰ্ছটো কৈছে যে মুক্তাৰ অক্সিজেন খোলাই দেই এনেকৈ কৈছে সেই মুহূৰ্তত সেই সময়খিনিত মোৰ কেনেকুৱা লাগিছে ভাবাছোঁ কাৰণ মোৰ এটা পিছফালে এটা বাচ্ছাও আছে ন আৰু ঘৰখনৰ ফালৰ পৰা মোক ছাপোৰ্ট নকৰে কিমান দুখ লগা কথা কিন্তু সেই সময়খিনিত মই যেতিয়া মামাহঁতৰ লগত এবাৰ ভাবিছোঁ যে কি গাড়ীৰ দৰ্জা খুলি দিওঁ মই মৰি যাওঁ আহি থাকোঁতে গুৱাহাটীত তেতিয়া ভাবিছোঁ নাই মই কিয় মৰিম আকৌ সি মৰিল আকৌ মই নিজকে মানে কণ্ট্ৰল নোহোৱা হৈ গৈছে কিবা কিবি বকিছোঁ তুমি চোৱা তাৰ পৰা মই গুৱাহাটীৰ পৰা কান্দিছোঁ আমাৰ গড়েশ্বৰলৈকে কান্দি মই মানে খোজ মানে এনেকুৱা লেপাং জেপাং হৈ গৈছে মোৰ তাত মোক ধৰা মানুহ এটা নাই সিহঁতৰ মোৰ আম্মা মোতকৈ বহুত চাপৰ অলপ থাকে না চাপৰ মোক ধৰিব পৰা নাই তাৰমানে কি কৰোঁ তাৰপিছত সিহঁতৰে কাষৰ এটা কৈছে এইটা কান্দি লাভ নাই মাল্লা ভাবাছোঁ তুমি সেই সময়খিনিত যদি মই মাৰা বুলি কয় মই আছোঁ অলৰেডি সিহঁতৰ লগতে মোক যদি মাৰা বুলি কয় মাৰ তেতিয়া মোক মাৰে সিহঁতে মাৰা নাই মাৰিব খেদিছে মোৰ আম্মা আছিল না মোৰ আম্মা আছে কাক মাৰ এইটো কথা নেকি আছে ইয়াত তেতিয়া মোৰ মানে খং উঠি গ'ল যদি তহঁত ভাল হ'লি হয় আজি সি নমৰিল হয় কিন্তু বহুতে কয় এইটো কথা ভগৱান বা আল্লাই জানিব মই নাজানো কিন্তু বহুতে কয় সি টেনশ্যনত ড্ৰিংক কৰা বুলি আৰু বহুতে কয় সি ড্ৰিংক কৰিছিল বুলি আৰু এতিয়া কিছুমানে বা যোনবিলাক আগৰ তাৰ লগৰ সি কয় মাজে মাজে ড্ৰিংক কৰিছিল কিন্তু মই জনাত মোক দেখাই একদিনো ড্ৰিংক কৰা নাই বা কৰিছিল বা কৰে না কাৰণ মইতো গম নাপাম ন কাৰণ মোৰ আগত মোক ভাল পোৱা মৰম সেইটো সমানে দিছিল সিহঁতৰ ঘৰৰ পৰাই যিমানে নিদক কিয় কাৰণ মোক সি ভাল পোৱাটো পূৰা ভাল পাইছিল আৰু মোৰ বোধৰে সেনেকুৱা পৃথিৱীত ল'ৰাও নাথাকিব যোনজন মই প্ৰথম তাক লগ পালোঁ সেইকাৰণে কিজানি ভগৱানে বেছিদিন নাৰাখিল মোৰ ওচৰত মোক ভাল পোৱাটো পাইছিল কিন্তু এতিয়া মই সেইটো জানিবও ইচ্ছা নকৰোঁ সি ড্ৰিংক কৰিছিল নে কৰা নাই যদি সি কৰিছিল কিন্তু মোৰ কাৰণে মই যদি কেতিয়াবা বা শুনো মানুহৰ ওচৰত যে এনে মৰিল নেকি ড্ৰিংক কৰি মৰিছে গাড়ী চলাইছে কেফেত থাকে ৰেষ্টুৰেণ্টত থাকে হ'বও পাৰে হয়নে নহয় কাৰণ যদি মোৰ ওচৰত থাকিল হয় তেতিয়া মই গম পালোঁ হয় মই কেতিয়াও তাক সেনেকুৱা পৰ্যায় এটাত পোৱাও নাই যে ড্ৰিংক কৰিছিল কিবা কৰিছিল সেই মুহূৰ্তত মোৰ কেনেকুৱা লাগিছিল সেইটো মই জানো কিন্তু মোৰ এটা বস্তুৱেই সেই মুহূৰ্তত মোৰ ফিল আহিছিল যেতিয়া মই কান্দি আছিলোঁ তাকতো ভাঙা ঘৰত পোষ্টমৰ্টম কৰিব লৈ গৈছিল ন তেতিয়াই বা তুমি বিশ্বাস কৰা সিহঁতৰ মানুহ একফাল হৈছে আমাৰ মানুহ একফাল মোৰ ৰুমটোত মানে এনেকুৱা এটা মানুহ নাই যিয়ে মানে কি
মোক চাব আহিব আৰু কোনো মানুহ নাই মানে যোনে আহি এটা কথাহে শুনি থৈ যায় মানে কি মৰিল তাইৰ কাৰণে মৰিল তাইৰ কাৰণে মৰিল মানে মই চকু সেইখিনি সময়ত মানে কাণ এখন বন্ধ কৰি থ'ব লগা হৈছিল এনেকুৱা দুখ লগা যেতিয়া আনিছিল বাবুটো লেতেৰা পেতেৰা হৈ ঘূৰি আহিছে সি সৰুটো আনিছে যেতিয়া মানে আমাৰ ধৰ্মত এটা থাকে না মুছলিম ধৰ্মত মানে কি নিয়াৰ আগত ল'ৰাটো বা ঘনীয়েকটোক বা একবাৰ মানে তাত চাবৰ কাৰণে লৈ যায় না লৈ গৈছিল মোক পিছফালে এনেকৈ দুটা মানে বান্ধি লৈ গৈছিল মানে চিঞৰিম বুলি আৰু বান্ধি লৈ যাওঁতে মোক সুধিছে কিবা আপত্তি আছে নেকি মই কৈছোঁ একো আপত্তি নাই আৰু কি আপত্তি হ'ব তেতিয়া মই কিন্তু এটা বস্তু ভাবি লৈছিলোঁ যে মই লাইফত আৰু বিয়া নহওঁ তাক চাই আৰু মইতো বস্তু ভাবি লৈছোঁ যে লাইফত আৰু বিয়া নহয় বিয়া হৈ মই যিমানখিনি ভুক্তভোগী হৈ গৈছোঁ না এই কম বয়সত কিন্তু মই আৰু নহওঁ কাৰণ চোৱা সিহঁতৰ মনত বহুত ভাল লাগিছিল মইতো ভালকৈ জানো সিহঁতে কাৰণ সেইটো বস্তুৱে মানে চাই আছিল সেই বিয়া নহয় যেতিয়া মই বাবুক মানে কি মানুহজন এনেকৈ থৈছে নহয় বাবুক আগৰ ফালে লৈছে মোক ছাইডৰ ফালে লৈছে মই তাক কৈছে আব্বাক চোৱা কোনোবাই তাক কৈছে আব্বাক চোৱাছোঁ লাৰি চোৱাছোঁ আব্বাক এই এনেকৈ পোষ্টমৰ্টম কৰিলে তোমাৰ ইয়াত এনেকৈ চিলাই মাৰে না চিলাই মাৰোঁতে সি মানে এনেকৈ হাতেদি লাৰি সি দেউতাকৰ ফালে চোৱাই নাই ডাইৰেক্ট মোৰ ফালে চাই কিনে এনেকৈ দিছে সেই সৰু বাচ্ছা তুমি ভাবা এটা এনেকৈ দিছে তে মই মনত ভাবিছোঁ কিয় এনেকৈ দিলে সি মোৰতো এনেকৈ দিছে আম্মা না তেতিয়া কথা ভালকৈ ওলায়েই নাই তাৰমানে আম্মা না মই তেতিয়া কৈছিলোঁ কি বা নাই একো হোৱা নাই আমাৰ এনেকৈ কৈছিলোঁ কাৰণ এনেকুৱা লাগি গৈছিল যে কি হৈ গ'ল লাইফটোত চব দেখোঁ খেলি মেলি হৈ গ'ল ইফালেও ছাপৰ্ট নাই সিফালেও মোৰ ঘৰৰ ফালেও ইমান অৱস্থা নাই য'ত মই মানে থাকি মানে এটা কিবা এটা নকৰাকৈ যাৰ এতিয়া ধৰা চোৱা যোনজন ঘৰৰ ধনী ছোৱালী বহুত সম্পত্তি আছে তেওঁলোকৰ কথা বেলেগ ন কিন্তু আমাৰ ঘৰত সিমান সম্পত্তিও নাই কাৰণ ময়ে প্ৰথম হ'লোঁ ছোৱালী আৰু বংশত মই প্ৰথম ছোৱালী মোকেই ইমান কষ্ট কৰি বিয়া দিলে তাৰপিছত আৰু কোনোবাই কৈছে মদ খাই মৰিছে কোনোবাই কৈছে এই টেনশ্যনত মৰিছে সেইখিনি সময়তো মানুহে এনেকৈ কৈছে তেতিয়াই মোক বাবু এনেকৈ কৈছিল আম্মা না তাৰপিছত সি যেতিয়া মানে লৈ গ'ল তাক সি মানে এনেকৈ কান্দিছে মই পানী খুৱাই দিম মই তেতিয়া এটা বস্তু ফিল কৰিছোঁ যে কি পৃথিৱীত মানে যেতিয়ালৈকে হাজবেণ্ড থাকে মোৰ বোধৰে হাজবেণ্ড ঢুকোৱাৰ পিছত বুজি পায় যে দুখটো কি বস্তু এজনী ছোৱালী বিয়া দিয়াৰ পিছত বিয়া নিদিয়াতে মাক বাপেকৰ সহ্যত থাকে ন মাক বাপেকৰ কাৰণে বহুত লাগতিয়াল বা মাক বাপেকৰ কাৰণে যে বিয়া দিব মোৰ বোধৰে বিয়া দিয়াৰ পিছত আৰু সেইখন ঘৰতো বেছি ইচ্ছা নাযোৱা হয় ন কাৰণ এটা ছোৱালীক বিয়া দিয়ে আজি আম্মা আব্বা আছে বাবেহে মই আছোঁ মোৰ ভাইটি আকৌ বিয়া পাতিব কালিলৈকে বা কি হয় ন সেইটো মৰম নাথাকিব না তাৰ বা ৱাইফ কেনেকুৱা হয় সেনেকুৱা কথা আৰু কিন্তু যেতিয়া ৰাতি আকৌ টোপনি মাৰিলোঁ মই এটা বস্তু চাইছোঁ যে চব নিৰল নিস্তব্ধ টোপনি যাই আছে অকল বাবু আৰু ময়ে সাৰ আছোঁ কাৰণ চবৰে ভাগৰ লাগিছে না যেতিয়া সি তাক থৈ আহিল ৰাতি আৰু টোপনি যাই আছে যে বাবুৰ মল সি এনেকৈ মোক চাই আছে সি হ'ব পাৰে সৰু কিন্তু এনেকৈ চাই আছে মই এটা বস্তু ফিল কৰিছোঁ সি আকৌ মোৰ বুকুৰ মাজত আহি গৈছে আম্মা আব্বা আচলকৈ গ'ল যা মোৰ সেই মুহূৰ্তত বা এনেকুৱা কিবা লাগি গৈছিল যে পৃথিৱীৰ কাৰণে কিজানি দুখ হোৱাত ময়ে আছোঁ চাগে ইমান কিবা এটা হেঁচা লাগি গৈছিল কিন্তু সিহঁতৰ ঘৰখনত এনেকুৱা বেয়া পৰিস্থিতি হৈ গৈছে সি ঢুকোৱাৰ পিছৰ পৰা খোৱা লোৱা হাকাৰ মানে এইটো মানে আমাৰ ধৰ্মত থাকে না মানে কি হয় তোমাৰ কিছুমান যোনজন মানুহে মৰে বা যোনজন ঘৰত মৃত্যু হয় সেইজন মানুহৰ ঘৰত কিছুমান ভাত কিবা এনেকুৱা বস্তু আনি দিয়ে না সেইজন তোমালোকৰ ধৰ্মতো দিয়ে চাগে মানে ধৰি লোৱা আজি আমাৰ ঘৰত কোনোবা ঢুকাল সেইজন মানুহে ভাত চাত বনাব নাপায় বেলেগৰ মানুহ আমাৰ মানুহে কিন্তু মানে নিজৰ ঘৰত বনাব নাপায় বেলেগৰ ঘৰৰ পৰা আনি দিয়ে আৰু মানে চোৱা এটা ল'ৰা সিহঁতৰ ঢুকাইছে মোৰো হাজবেণ্ড সিহঁতৰ ল'ৰা কাৰোবাৰ বাপেক ন কেনেকুৱা পৰ্যায় এটা থাকিব লাগে এটা তাৰোতো বেছি বয়স হোৱা নাছিল ন 29 হৈছিল কিন্তু সিহঁতৰ সেইটো নাই এইটো ভাগৰ সেইটো হোৱা তাত বুজি পায় সিহঁতৰ মৰমটো কিমান বস্তু ন তাৰে পিছত যেতিয়া মোৰ 3 দিনত দোৱা পাতোঁতে সেইকেইদিন মানে মোৰ এনেকুৱা হৈ গ'ল মানে তাৰ লগৰ ল'ৰাবিলাকে খবৰ ল'ব আহি কিছুমানে পইচা দি যায় কিন্তু পইচা দি যায় মানে কি সিহঁতে খাই থৈ দিয়ে মোক কোনো হাত লগাব নিদিয়ে আৰু মোৰ একো ভেলু নহয় গ'ল তাৰমানে সিহঁতৰ ৰুমত সোমাই জবৰদস্তি আৰু কিবা একো ভেলু নাই তাৰমানে সিহঁতৰ এনেকুৱা হৈ গ'ল একটো খেদিবই পাৰিম আৰু এইটো যাবই ন সেনেকুৱা হৈ গ'ল তাৰপিছত 3 দিনৰ দোৱা পাতোঁতে সিহঁতে কি কৰিলে সিহঁতৰ কাষৰে দাদা এটাই মোৰ মামাক ক'লে এক আৰু দৰ্জা দি ৰাখিব লাগিব
মোক আৰু দৰ্জা দি ৰাখিব লাগিব বোলে আৰু বাহিৰৰ মানে আমাৰ ৰাস্তাৰ কাষতে ঘৰটো হয় গেটৰ কাষতে কৈছে এক গেটৰ তাত দৰ্জা দিব লাগিব মই ক'লোঁ মামাই মোৰ সুধিলে কাৰণটো কি কৈছে আৰু মোক তাত নাই নহয় এই আকৌ কিবা কৰিব পাৰে এতিয়া মই আকৌ ওলাই এটা প্ৰশ্ন কৰিছিলোঁ ইমান দিনে যে মোৰ বিয়া যাবৰ হ'ল মুক্তাৰ মোৰ লগত আছিল নেকি মইতো তোমালোকৰ লগতে আছোঁ ন গাঁৱৰ ঘৰত মোক কিয় তহঁতে ইমান কিয় উল্টা পুল্টাটো ভাব তাৰপিছত নহয় কেনেকুৱা ধৰণ গম পাইছে না বা তাৰে পিছত কিছুমান মানুহ হ'লে এনেকৈ ক'লে হয় যে বেটাটো ঢুকাইছে বোৱাৰীটো এতিয়া আমাৰ লগত খাব ন থাকিল হয় না আমাৰ লগত খাব ল'ৰাটো সিহঁতৰ সেনেকুৱা নাই আৰু যেনেকুৱা মানে মাটি সম্পত্তি ঘৰ দুৱাৰ সেইটোক লৈ ব্যস্ত মানুহকেইজন ইমানে ব্যস্ত মানে সিহঁতে সেইবিলাকত মানে মগ্ন হৈ গৈছে আৰু সিহঁতে হাঁহে আৰু মোক দেখাই মানে বৌটো কি কৰে মানে তাইৰ হাজবেণ্ডৰ লগত ধৰি লও যাই আছে এনেকৈ জোৰে খুন্দা মাৰি দিব মানে কিয় খুন্দা মাৰি দে এতিয়া তোৰ নাই তই কি কৰিবি আচ্ছা মোক সেইটো দেখাই আৰু কিন্তু ভগৱানেতো একদিন চবকে নিব ন সদায় মোৰ বোধেৰে চবকে নিব কোনোবাই একদিন এক পিছ কোনোবাই একদিন আগত যাব কোনোবাই একদিন পিছত কিন্তু চবেই যাব কিন্তু এতিয়া তাৰ পিছত এতিয়া মোক সিহঁতে যিটো বিধাৱা বুলি কয় আমাৰ ভাষাত যিটো মোক সিহঁতে সেইটো যিটো নজৰত চাই চোৱা আজি যদি মই কম বয়সত যদি মই এনেকুৱা হ'লোঁ কিন্তু মোক এতিয়াতো মই সেনেকুৱা নহয় যে মই সেইটোৱে সাজ পৰিধান কৰি থাকিম হয়নে নহয় মোৰো এটা ইচ্ছা আছে মোৰো এটা জিন্দগী আছে বগা সাজ পিন্ধি নাথাকে কিন্তু কি হয় যিটি পিন্ধিব নোৱাৰা আৰু কিন্তু গাঁৱৰ ঘৰত পিন্ধিব নোৱাৰিলে বাহিৰত হ'লেতো পিন্ধিব লাগিব ন যিহেতু সিহঁতে মোক নোখায় বা একো পইচা পাতি নিদিয়ে মইতো নিজৰ কৰ্মৰ কাৰণে কিবা এটা কৰিব লাগিব ন কিন্তু ভাল দিশত কৰিব লাগিব হয়নে নহয় ভাল দিশত কৰিব লাগিব কাৰণ মোৰ পিছফালে এটা বাবু আছে বাবুটো চাব লাগিব চোৱাৰ কাৰণেতো মই এটা কিবা কৰিব লাগিব হয়নে নহয় কিন্তু সিহঁতে চবতে বাধা মানে কি তুমি বাবুটো লৈ যি কৰা আমাৰ কোনো আপত্তি নাই কিন্তু তুমি আমাৰ ঘৰ সম্পত্তি ঘৰ চৰ লিখি থৈ যা কথাটো বুজি পাইছে না সেনেকুৱা আৰু আমাৰ ঘৰ সম্পত্তি লৈ গুচি যা মাজতে গৈছিলোঁ মই সিহঁতৰ তাত বস্তুবিলাক আনিবৰ কাৰণে যাওঁতে সিহঁতে এনেকুৱা বেবিচাৰ ভাষা ক'লে মোক ভাষা কৈ মানে মোক ইয়াতে ড্ৰেছ এখন পেলাই দিলে কি পাইছে ড্ৰেছ এই বিচনাৰ ওপৰত যে গাদি ড্ৰেছখন থাকে তাত পেলাই দি মোৰ ভৰিত দুখ পালোঁ আকৌ মই বস্তু পাতি লৈ নাহিলোঁ এতিয়া মই কেছ চলি আছে আমাৰ সিহঁতৰ ওপৰত কেছ দিয়া গ'ল কাৰণ মই কেছৰ কথা ভবাই নাছিলোঁ ইমান দিনে কাৰণ সিহঁতৰ লগত আজি পঢ়ি কিনে মই কেছৰ কথা ভাবা গ'ল কাৰণ মই এটা কথা লাইফত বুজি পালোঁ যে কি মানুহ ধনী হ'লে ভালকৈ ধনী হ'ব লাগে দুখীয়া হ'লে ভালকৈ দুখীয়া হ'ব লাগে যাতে ৰাস্তাত ফুটপাথত খুজিব লাগে মোৰ মতে আৰু আমাৰ দৰে মাজৰ মানুহ হৈ একোৱে কাম নাইবা মোৰ দৰে আৰু বিশেষকৈ কাৰণ কিয় মাজৰ মানুহ হ'লে তুমি চোৱা আজি সিহঁতে মোক এইখিনি পালে কি পৰ্যায় মোৰ ঘৰ এখনত কাৰণ ময়ে ডাঙৰ মই চাৰিওফালৰ পৰাই এতিয়া মই যদি ঘৰত আছোঁ বা মই এটা মানে এনেকুৱা আছিল আগতে মই এক পিচ চাবোন আনি কেনে মানে দোকানত যাই কেনে চাবোন পিচ কিনি আনি মই গা ধোৱা ছোৱালী নহয় মানে হাজবেণ্ডক ফোন কৰি দিওঁ কাৰোবাক দি পঠোৱাছোঁ বা আম্মাক কওঁ বা আব্বাক কওঁ সেনেকুৱা কিন্তু আজি মই গোটেই সমস্ত মেনেজ কৰিব লগা হৈছে কিন্তু মোৰ এটা বস্তু বেয়া লাগে মই যিটো অভাৱত ডাঙৰ হ'লোঁ বা যিটো পৰ্যায় পালোঁ ন আজি মানুহে হাঁহে যে কি তাইৰ হাজবেণ্ড নাই কি কৰিব এনেও ভৰিত পৰিবই আমাৰ কথাটো বুজি পাইছা না সেনেকুৱা কিন্তু মই মানে বাবুক সেইটো পৰ্যায় মই দিব নিবিচাৰোঁ আৰু মই যিটো অভাৱত কষ্ট মই ডাঙৰ হৈছোঁ সেইটো মই বাবুক দিব নিবিচাৰোঁ কাৰণ মোৰ এটা বস্তুৱে তাক মই দিব নোৱাৰোঁ দিয়া আছোঁ সেইটো দেউতাকৰ মৰম বা দেউতাকক যিখিনি সি আদৰ কিন্তু মোৰ এটা বস্তু বেয়া লাগে কি যেতিয়া মই তাক ৰঙিয়া এখন স্কুলত দিছোঁ স্কুলত দিলে স্কুলৰ গাৰ্জেনবিলাকে আহোঁতে নিব আহে না ছুটিৰ টাইমত মই তাক লৈ থাকোঁ ছাতিটো লৈ ৰখি থাকোঁ সি কয় যদি আমাৰ আব্বা থাকিল হয় বাইকত যাব পাৰিলোঁ হয় না কিন্তু সেইটো দুখ সেইটো বস্তু মই কেতিয়াও দিব নোৱাৰোঁ দিয়াছোঁ আৰু সি বহুত বুজি পায় সি এইটো কথা কয় আৰু মই ভালকৈ পঢ়ি মই ভালকৈ ঘৰ চৰ বনাই তোমাক থাৰ গাড়ীত লৈ কেনে মই লৈ যাম দিয়া তাৰ ভাৱনাবিলাক এনেকুৱা আব্বা নহ'লে কি হ'ল কিন্তু সি বহুত বুজি পায় কিন্তু মই নাজানো আৰু আল্লাই যদি তাক ভালে মোৰ চকুৰ আগত ৰাখে নিশ্চয় সি ভাল মানুহ হ'ব আৰু এইখিনিয়ে আৰু মানে আচৰিত লাগিলে শুনি পেলাই বস্তুবিলাক এতিয়া কেছ চলি আছে চব মানে মই বিচাৰোঁ যে তোমাৰখিনি যিখিনি মানে প্ৰব্লেম হৈ আছে ঠিক হওক মানে এতিয়াতো একো প্ৰব্লেম দিয়া নাই সিফালৰ পৰা প্ৰব্লেম দিয়া নাই সিফালৰ পৰা এটাই প্ৰব্লেম মানে কি হয় আমিতো গুচি আহিব লাগে সিহঁতে ঘৰটো লাগে এটা ঘৰ বনাইছিল সিহঁতক ঘৰটো লাগে মাটি সম্পত্তিখিনি লাগে তাৰপিছত তোমালোকে য'ত যোৱা আৰু এনেকুৱা পৰ্যায় মানে আগৰ পৰাই তাক দেখিব নোৱাৰে বাবুক আগৰ পৰাই দেখিব নোৱাৰে
আগৰ পৰাই যেতিয়াৰ পৰা মই প্ৰেগনেণ্ট আছিলোঁ তেতিয়াৰ পৰা সিহঁতৰ মাকে কৈছিল মানে কিছুমানে প্ৰেগনেণ্ট থাকিলে তোমাৰ এনেকুৱা হয় না বহুত বমি কৰে বা কিবা হয় না সেনেকুৱা আছিলোঁ কাৰণ মোৰ হাজবেণ্ডটো তাত আছিল ন সিহঁতে এনেকুৱাকৈ কয় মানে হেৰি নকৰা কিয় ঔষধ চৌষধ খাই খেদে দিয়া আৰু ইমান আকৌ কিয় বমি কৰি থাকিব লাগে যেতিয়া মই ক'লোঁ আমাৰ বাবু সন্তান বাবু বুলি ক'লে এটা কিবা গাঁৱৰ মানুহৰ এটা মুখত উজ্জ্বল আহি যায় ন সিহঁতৰ সেইটো ভাৱ নাই মই ঘৰৰ পৰাই বহুত কষ্ট কৰি মই ঘৰত ৰাখিছোঁ মোৰ লগত তাৰপিছত হাজবেণ্ডে আকৌ মোক 4 মাহ হৈছে 4 মাহৰ পিছত সিহঁতৰ ঘৰত লৈ গৈছে কিন্তু মোৰ ঘৰত পানীৰ পৰাই এটা চিজাৰিং পেচেণ্টত কিমান কষ্ট খাব লগা হয়নে নহয় কোৱাছোঁ মোৰ আম্মাই সেইখিনি কষ্ট খাই মোৰ ঘৰত ৰাখি লৈ গৈছে কিন্তু সিহঁতৰ ফেচিলিটিটো গোটেই আছে সেই বুলি মোক এখন ঘৰত নিয়া নাই কাৰণ তাৰ জেদ ভাৱ মানে সিহঁতৰ ডাঙৰটোৰ মানে হৈছে ছোৱালী মোৰ ল'ৰা হ'ল মানে মোক অলপ বেছি ভাল পাব নেকি সেনেকুৱা ভাৱ হয় তাক সৰুৰ পৰাই মানে মই কি হয় সেই যে ঠেলা গাড়ী যে আছে তাত মই কিটচেনত বহি থাকোঁ তাক তাতে থৈ দিওঁ আৰু যদি মই ধৰি লওক ভিতৰত কাম কৰি থাকোঁ ভিতৰত কাম কৰি থাকিলে তোমাৰ গ্ৰিলত বান্ধি থৈ দিওঁ তাক বান্ধি থৈ দি মই কাম কৰি থাকোঁ এনেকুৱা পৰ্যায় গুচি গৈছে তাৰ এইবিলাক ৰ'দত বহুতে আঁঠু টপিনা চপিনা পুৰি গৈছিল তাৰমানে ইমান আৰু যেতিয়া মাকে মানে বৌহঁতে কেনেকুৱা কৰে তোমাৰ ধৰি লওক সি যোনদিনা আহিব বাইকৰ মাতটো শুনিব তেতিয়া আকৌ তাক লয় এনেকুৱা পৰ্যায়ত মোৰ কেনেকুৱা খং উঠিব ভাবাছোঁ এনে নলয় মানে এনে নলয় এতিয়া ধৰি লোৱা তোমাৰ নিচিনা এনেকুৱা বহুতো মহিলা আছে যাৰ স্বামী নাই আৰু কিছুমান এনেকুৱা আছে যে আমাক কানি ফোন কৰে যে এনেকুৱা অৱস্থা এনেকুৱা মানে বেয়া মানে ফোন কৰে আৰু যিটো আমাৰ ষ্টৰিবিলাক দিয়া হয় তাৰ পৰা মটিভেশ্যন পায় বুলি কয় চ' তেনেকুৱা মহিলাসকলক কাৰণে তুমি তোমাৰ ফালৰ পৰা কিবা মেছেজ দিব বিচাৰিবা নেকি মোৰ ফালৰ পৰা মই এটাই ক'ব পাৰিম কাৰণ চোৱা অভাৱ বোলা বস্তুটো কি হয় হাজবেণ্ড ঢুকোৱাৰ পিছত গম পায় কাৰণ দেউতাকৰ যেতিয়া আমি বিয়া নহওঁ তেতিয়াৰ পৰাইতো আমি ঘৰত যেতিয়াই থাকোঁ তেতিয়াতো আব্বাৰ আণ্ডাৰত খাই থকা যায় ন যদি কিবা পঢ়া পাতি থকা যায় মই কি মোৰ পৰ্যায়টোৰ কথা কৈছোঁ মই অভাৱ কি বস্তু দুখ কি বস্তু হাজবেণ্ড ঢুকালে আৰু চোৱা যেতিয়া তোমাক 1 দিন দিব মানুহে 2 দিন দিব 3 দিন দিব ন 4 দিনৰ দিনা কোনো নিদিয়ে তোমাৰ যিমান ঘৰৰ মানুহে নহওক কিয় পিন্ধা উৰা যদি তুমি হাজবেণ্ড নহ'লে পিন্ধা উৰা এইবিলাক বস্তু অলপো দেখিব নোৱাৰে নিজৰ ঘৰৰ মানুহে দেখিব নোৱাৰে তাই ইমান ষ্টাইল কৰিছে তাই ইমান পিন্ধাইছে তাইৰ দেখোন হাজবেণ্ড নাই কথাটো হাজবেণ্ডৰ ওপৰত ডাইৰেক্ট আহি যায় এইবিলাক এখন কাণেৰে শুনি মোৰ মতে এখন কাণেৰে ওলাই দিব লাগে নিজৰ কামত ফ'কাছ দিব লাগে কিন্তু কি মানে কি ভাল দিশত যাব লাগে বেয়া দিশত যাব নালাগে আৰু কথাটো চবেই ক'ব ন চবেই ক'ব কাৰণ নচিবততো চবৰে একে লিখা নাথাকে ন আমাৰ নচিবত এতিয়া এনেকৈ লিখা আছিল এনেকৈ হ'ব কিন্তু মানুহ সাহস হ'ব লাগে সাহসী বুলি যে কয় সাহসটো শিকাই দিয়ে কিন্তু হাজবেণ্ড এটা নোহোৱাৰ পিছত পৰিস্থিতিয়ে শিকাই দিয়ে পৰিস্থিতি ক'ত কেনেকৈ কি কৰিব লাগে গোটেইবোৰ শিকি গৈছোঁ আৰু শিকাই দি থৈ যাব বুলি মই আশা কৰিছোঁ আৰু ভগৱানে বাকী আমি শেষ কৰিলোঁ যিহেতু হৈ গ'ল তোমাৰ ষ্টৰিটো গোটেইখিনি শুনিলোঁ বাকী অডিয়েঞ্চে জনাব কি পালে আজি ষ্টৰিটোত কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কিবা একোতো ক'বলগীয়া নাই এইখিনি আছিলে এইখিনিয়ে ঠিক আছে আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব